মোৰ কথা পাত দিয়া নাই এতিয়া আপোনালোকে নখলাব এছকে পেট্ৰছৰ প্ৰতিটো কামতে কিন্তু গণ্ডগোল হৈ আছে ইয়াৰ ওপৰত এছকে পেট্ৰছৰ গেলেকীত জ্বলিছে নাজিৰা হাতীখুলিত জ্বলিছে ইয়াত হাতীপতিৰ পিছত ইয়াত হৈছে লাকুৱাত মানুহ মৰিছে এছকে পেট্ৰছৰ বাৰম্বাৰ আপোনালোক কিয় বল ডাউন কৰে আৰু এছকে পেট্ৰছে এইটো যিটো ৱাটাৰ ইনজেক্ট ৰিগ সেইটো চলাই আছিল আৰু তাত যিসকল কৰ্মচাৰী আছিল মেক্সিমামে কিন্তু অনভিজ্ঞ তাৰপিছত আপোনালোকে এই যে মানুহ মৰিল এই যে ৰাইজৰ সমস্যা হৈছে এই যে ইমান দিন মানুহে চৌকা জ্বলাব পৰা নাই কি ব্যৱস্থা লৈছে একদম টু দা পইণ্ট একদম চিধা চিধি সেইটো কাৰণে আমাৰ দুটা তিনিটা টিভি খোলা হৈছে ৰাতিপুৱা সকলোলৈ ঘৰলৈ যাতে ব্ৰেকফাষ্ট যায় দুপৰীয়া যাতে খানাটো যায় সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কি দিছে ডাঙৰ মানুহৰ ব্ৰেকফাষ্টত এটা 5 টকীয়া বিস্কুট এটা ডিম আৰু অকণমানি বাটাৰ পেকেট এটা আৰু সৰু ব্ৰেডৰ পেকেট এটা কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কি দিলে আপোনালোকে নাই সেইটো এছেছমেণ্টটো আপোনালোকে দিব লাগিব এছেছমেণ্টটো দিব মানে কি আমাৰ ঘৰত কেইটা ল'ৰা এতিয়া আপুনি মোক এটা কওক এছকে পেট্ৰছৰ কথাটো নাই সেইটো এডমিনিষ্ট্ৰেশ্যনে জানিব আই এম নট এডমিনিষ্ট্ৰেটৰ মই টেকনিকেল পাৰ্চন মই ইয়াত কণ্ট্ৰলত এতিয়া কি কৰি আছে এতিয়া একদম টু দা পইণ্ট কওক কি কৰি আছে এতিয়া ৱেলটো কিল কৰাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে তাৰে ব্যৱস্থা ল'ব কেইটা ষ্টেপ বিফল হৈছে এটাও ষ্টেপ বিফল কালিটো বিফল হৈছে বুলি কৈছে বিফলটোৰ কাৰণ যিটো আছে সেইটো হ'ল আপোনাক মই অলৰেডি বুজাই দিলোঁ যে আমাৰ এফালে কমিউনিকেশ্যন হৈ আছে আমি ৱেলটোত পাম্প কৰাৰ স্কোপ থাকিব লাগিব ন আপুনি ভিতৰৰ পৰা পাম্প কৰিব ওপৰলৈ ওলাই যাব সেইটো ক্ষেত্ৰত আমি বহুত সাৱধানে তাক পাম্প কৰি কণ্ট্ৰল কৰিব লাগিব কোন আহিছে আপোনালোকৰ ছুপাৰভাইজাৰ অথৰিটি আমাৰ যিটো RCMT টিম থাকে চেণ্ট্ৰেলত তেওঁলোক আহিছে কমপ্লিট RCMT দায়িত্বত আছে তেওঁলোকে ডিচিশ্যন ল'ব তেওঁলোক যদি ফেইলিয়ৰ হয় হায়াৰ কৰিব বাহিৰৰ পৰা তথাপি কণ্ট্ৰলটো কৰিব কেইদিনমান আনুমানিক লাগিব চাওক এনেকুৱা কামত আপুনি কোনো টাইম বাইণ্ডিং দিব নোৱাৰে nobody can give the time binding and depend কৰে আপোনাৰ কিমান দূৰ সাকসেস হয় যদি জুই অগ্নি সংযোগ হয় সেইটো আপোনালোকৰ সাপোৰ্ট থাকিলে কেতিয়াও নহয় আমি কি জুই জ্বলাম নেকি নাই এই যেনেকে আপোনালোকে সাপোৰ্ট দিছে আজিলৈকে সেইটো সাপোৰ্ট যদি পাওঁ আমি কন্টিনিউ সাপোৰ্ট পায় কিন্তু আপোনালোকৰ পৰা কোনো সাপোৰ্ট পোৱা নাই আপোনালোকে নজনাই এই কথাবিলাক আপোনালোকে ৰাতি ইয়াত একদম ধুনীয়াকে চকী পাৰি ধুনীয়াকে খাদ্য খাই থাকিব ৰাতি আপোনালোকে এটা প্ৰেছ ৰিলিজ দিল্লীৰ পৰা দিব আমুক হৈছে তামুক হৈছে তাৰপিছত ফ বেগেনা এইটো নহ'ব কণ্ট্ৰল প্লিজ কণ্ট্ৰল এইটো কণ্ট্ৰল কৰিব লেংগুৱেজৰ কণ্ট্ৰল কৰিব আমি পাব্লিক প্লেচত আছো নহয় মানুহ মৰিছে কি পাব্লিক প্লেচত আছে আমিওতো তাতেই কাম কৰি আছো ইয়াত মানুহ মৰিছে ইয়াত 10 জন হস্পিটেলাইজ হৈছে আপোনালোকে এটা ভাল মেডিকেল কেম্প নাই ভাল খোৱাৰ ব্যৱস্থা নাই কি কথা কৈছে দেখিছো নহয় ডক্টৰ 5 জন এতিয়া পলিউশ্যনৰ এইটো হেৰি বহাইছে জিলা প্ৰশাসনৰো দায়িত্ব আছে যে নহয় ONGCৰ দায়িত্ব জিলা প্ৰশাসনৰ আমাক সাপোৰ্ট দিয়াৰ দায়িত্ব আছে কাৰণ ONGCৰ হাতত ইমান ৰিচোৰ্চেছ নাথাকে সব ডাঙৰীয়া ONGC ইয়াৰ পৰা তেল নিষ্কাশন কৰে যিখিনি CSR ফাণ্ড কৰিব লাগে ৰাজ্য উন্নয়নৰ কাৰণে সঠিক নকৰে এনেকুৱা যেতিয়া আচলতে সিচুৱেশ্যন ক্ৰিয়েট হয় তেতিয়া ONGC যিখিনি দায়িত্ব গ্ৰহণ কৰিব লাগে সেইখিনি নকৰে আটাইতকৈ ডাঙৰ কথা আজি মানুহ কিয় পেনিক হৈছে আজি মানুহ পেনিক হোৱাৰ কাৰণটোৱে হ'ল আপোনালোকে সময়ে সময়ে ৰাইজক আশ্বস্ত কৰিব পৰাকে কোনো কথা বতৰা পোৱা নাই তাৰ বাবে তেওঁলোকে কি হৈ আছে কি পৰিস্থিতি হৈছে নাজানে আপোনালোকে ইয়াত বেৰিকেড লগাই দিছে মানুহ যাব নোৱাৰে ফলস্বৰূপে মানুহে ইয়াৰ পৰা দেখিছে যে চৌকা নজ্বলাব ইয়াত আমুক নাই তামুক নাই ফলস্বৰূপে মানুহ পেনিক হ'ব স্বাভাৱিক ক্ষোভিত হ'ব স্বাভাৱিক আপোনালোকে এইখিনি গোটেই কথা বতৰাবিলাক আচলতে আপোনালোকে ৰাইজ উত্তেজিত নহ'বলৈ ৰাইজ আচলতে খং ক্ষোভ নহ'বলৈ ৰাইজ নিশ্চিত হ'বলৈ আপোনালোকে যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেইখিনি ব্যৱস্থা ল'ব লগা নাই আচলতে লোৱাব পৰা নাই এইটো সেকশনে বেলেগ এইটো আপোনাৰ পাৰ্সোনেল এডমিনিষ্ট্ৰেশ্যনে চাই মই ফুললি টেকনিকেল পাৰ্সন
আৰু আপোনালোকৰ লগত মোৰ সম্পৰ্ক আছে কাৰণে মই মাজত আহি দুটা কথা বুজাই দিছোঁ। এতিয়া টেকনিকেলি কওক কিমান দিন আনুমানিক লাগিব? অনুমানিক আজি ইভিনিঙলৈ যদি ছাকচেছফুলি আমি পাম্প কৰিব পাৰোঁ, বাই ইভিনিং কণ্ট্ৰল হৈ যাব লাগে। মেবি। অ'কে, থেংক ইউ। উই আৰ হোপ। এয়া আছিল ONGCৰ এগৰাকী মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমি এটা প্ৰদেশ কংগ্ৰেছৰ দল তথাপিকে আহি আপোনালোকৰ এই অঞ্চলত উপস্থিত হ'লোহি। লগত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিল গগৈ ডাঙৰীয়া, আমাৰ APC জেনেৰেল ছেক্ৰেটাৰী বিতুপন শইকীয়া, পলি হাজৰিকা বাইদেউকে লৈ এটা দল আহি পালোঁ। আৰু আমি ইয়াত আহি যিটো অনুভৱ কৰিলোঁ, ইয়াত ৰাইজৰ আতংক হৈছে আৰু যি ভয়ংকৰ শব্দ, এই শব্দত আমিও আহি আতংকিত হৈছোঁ। আৰু আমি ইয়াত ৰাইজৰ লগত বাৰ্তালাপ কৰি গম পালোঁ যে ইয়াত ONGC কৰ্তৃপক্ষই হেমাহি আছে। আৰু ইয়াত আপোনালোকৰ মাধ্যমেও বহুত কথা গম পালোঁ আৰু গম পাইছোঁ যে ইয়াত ৰাইজৰ জীৱন আৰু সম্পত্তিৰ লগত হেতালি খেলা হৈছে। আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আমি অসমৰ ৰাইজক আশ্বস্ত কৰিব খুজিছোঁ যে এই বিপদৰ সময়ত আমি ৰাইজৰ লগত থাকিম। আৰু ONGC কৰ্তৃপক্ষ আৰু চৰকাৰৰ যি হেমাহি যে আমাৰ কেৱল সম্পদ শোষণৰ যি ব্যৱস্থা তেখেতলোকে কৰে, ৰাইজৰ কাৰণে কোনো চিন্তা নকৰে। আৰু প্ৰাইভেটাইজেশ্যনৰ ফলত কিছুমান বেয়া কোম্পানীৰ হাতত গতাই দিছে নেকি, এনেকুৱাৰো সন্দেহ ৰাইজে কৰিছে। সেইকাৰণে আমি দাবী জনাইছোঁ যিসকলৰ কাৰণে এই ঘটনা ঘটিছে তাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। লগতে আমি এই অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু ONGC পক্ষক দাবী জনাইছোঁ। আৰু ইয়াত আমি আহি দেখি পাইছোঁ যিখিনি কৰিব লাগিছিলে ONGC পক্ষ চৰকাৰে আৰু ৰাইজ আশ্বস্ত হ'ব পৰাকৈ যিখিনি সুবিধা দিব লাগে এই সুবিধাখিনি দিয়া হোৱা নাই। আমি দাবী জনাইছোঁ যে তেখেতলোকক যিমান সুবিধা প্ৰয়োজন হৈছে তাতোতকৈ বেছি সুবিধা প্ৰদান কৰি অতি সোনকালে এই যি শব্দ আৰু এই যি দুৰ্ঘটনা ঘটিছে এই দুৰ্ঘটনা নিবাৰণ কৰিবলৈ আমি চৰকাৰক আৰু ONGC পক্ষক দাবী জনাইছোঁ।